Hello everyone and welcome to Diadoka. আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ পলিটি কুৱেশ্যন। আজি আমি ডিছকাছ কৰিম হিষ্ট্ৰী কুৱেশ্যন, ইণ্ডিয়ান হিষ্ট্ৰী। 2019 চনৰ পৰা 2025 চনলৈকে যিমানকেইটা আছাম পুলিচ এছআই এক্সাম হৈছে, সেইকেইটাৰ এক্সামৰ ওপৰত যিমানখিনি কুৱেশ্যন আহিছিলে হিষ্ট্ৰী কুৱেশ্যন, আমি তাৰ বিষয়ে আজি ডিছকাছ কৰিম। ইয়াৰ PDFটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাব। টেলিগ্ৰাম চেনেলৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব। ফাৰ্ষ্ট কুৱেশ্যনলৈ আহিছোঁ। ইয়াত আমাক কৈছে যে হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। তো আমাক সুধিছে যে প্ৰথমজন গভৰ্ণৰ জেনেৰেল আমাৰ ভাৰতৰ মেইনলি ইণ্ডিয়াৰ কথা কৈছে আমাক। তো সেইজন কোন আছিলে আমাক সেইটো সুধিছে। লৰ্ড ডেলহাউচি, লৰ্ড কৰ্ণৱালিছ, উইলিয়াম বেণ্টিক নে নান অফ দেম। আনচাৰ হৈছে উইলিয়াম বেণ্টিক। এতিয়া ইয়াৰ বিষয়ে আমি অলপ চাই লওঁ যে লৰ্ড উইলিয়াম বেণ্টিক কোন আছিলে। প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে। 1833 পৰা 1835লৈকে তেখেত আছিলে। তেখেতে প্ৰথমে গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে, কিন্তু যেতিয়া চাৰ্টাৰ এক্ট 1833 মানে 1833 চনৰ চাৰ্টাৰ এক্টৰ মতে তেওঁ কি হৈ গ'ল, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈ গ'ল। আৰু আমি যদি চাওঁ, আমি এনেই ৱাৰেন হেষ্টিংছৰ নামটো শুনিছোঁ। ৱাৰেন হেষ্টিংছ কোন আছিলে? তেওঁ গভৰ্ণৰ জেনেৰেল অফ প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে। কিন্তু লৰ্ড উইলিয়াম বেণ্টিক কোন হয়? ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। নেক্সট, স্বৰাজ। দ্য ৱৰ্ড স্বৰাজ ৱাজ ফাৰ্ষ্ট ইউজড বাই দাদাভাই নৰোজী। তো দাদাভাই নৰোজীয়ে প্ৰথমবাৰৰ কাৰণে এটা শব্দ ইউজ কৰিছিলে, সেইটো হৈছে স্বৰাজ। আৰু স্বৰাজ মানে হৈছে ছেল্ফ গভৰ্ণমেণ্ট, যে মানে ছেল্ফ গভৰ্ণমেণ্ট মানে কি, নিজেই কৰাৰ স্বৰাজ, হয়নে? চ' দাদাভাই নৰোজীয়ে এইটো কংগ্ৰেছৰ কোনটো ছেশ্যনত এই প্ৰথমবাৰ এইটো ইউজ কৰিছিলে সেইটো আমাক সুধিছে, যে বম্বেত, কলকাতাত, চুৰাটত নে লক্ষ্ণৌত। আনচাৰটো হৈছে কলকাতা, অপশ্যন নম্বৰ বি, 1906ত কলকাতাত। এতিয়া দ্য ৱৰ্ড স্বৰাজ সেইটো মানে কৈছে, মই যিটো অলৰেডি কৈছোঁ যে ছেল্ফ ৰুল, হয়নে? ৱাজ ফাৰ্ষ্ট অফিচিয়েলি ইউজ কৰা হৈছিলে দাদাভাই নৰোজীয়ে। আৰু কেতিয়া কৰিছিলে? INC যিটো ছেশ্যন হৈছিলে 1906 চনত কলকাতাত, সেইটো তেওঁ প্ৰথমবাৰৰ কাৰণে ইউজ কৰিছিলে। আৰু ইয়াত তেওঁ কৈছে যে স্বৰাজটো হৈছে তেওঁলোকৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এটা গ'ল, এটা লক্ষ্য বুলি তেওঁ কৈছিলে। তাৰপিছত মেইনলি স্বৰাজটো তেওঁ ক্লেৰিফাই কৰি এইটো কৈছিলে যে স্বৰাজ মানে হৈছে যে তেওঁলোকে ছেল্ফ গভৰ্ণমেণ্ট কৰিব, যেনেকৈ ব্ৰিটিছৰ তলত থাকিও কেনেডা হৈ গ'ল বা অষ্ট্ৰেলিয়া হৈ গ'ল, তেওঁলোকে যেনেকৈ ছেল্ফ গভৰ্ণমেণ্ট কৰি আছিলে, ঠিক তেনেকৈ মানে ভাৰতেও সেইটো কৰিব বিচাৰিছিলে। নেক্সট, হু ৱাজ দ্য ফাদাৰ অফ কিং হৰ্ষবৰ্ধন। কিং হৰ্ষবৰ্ধনৰ নাম হৈছে আপোনালোকে হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ পিতৃ কোন আছিলে? তো ইয়াৰ ভিতৰত আমাৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, প্ৰভাকৰ বৰ্ধন, হয়নে? তো আমি যদি চাওঁ, কিং হৰ্ষবৰ্ধনৰ যিটো তেওঁ শাসনকাল আছিলে 606 পৰা 647 চনলৈকে। আৰু আমি যদি চাওঁ, তেখেতে মেইনলি 7th চেঞ্চুৰীলৈকে 7th চেঞ্চুৰী এৰাউণ্ডত কি কৰিছিলে? শাসন কৰিছিলে। তেখেতৰ পিতৃ আছিলে প্ৰভাকৰ বৰ্ধন, যিয়ে কি কৰিছিলে? এই যি বৰ্ধনা ডাইনেষ্টি আছিলে তেখেতে স্থাপন কৰিছিলে। আৰু তেখেত ক'ৰ ৰুলাৰ আছিলে? থানেশ্বৰ জেগাডোখৰ, বৰ্তমানৰ যি হাৰিয়ানা, তাৰ ৰুলাৰ আছিলে। প্ৰভাকৰ বৰ্ধনৰ পিছত মানে ৰাজ্যবৰ্ধন আহিলে। ৰাজ্যবৰ্ধনৰ পিছত কোন আহিলে? হৰ্ষবৰ্ধনে মানে সিংহাসনত আসন গ্ৰহণ কৰিলে। নেক্সট, হিন্দু মহাসভা ৱাজ অৰ্গেনাইজ ফৰ দ্য ফাৰ্ষ্ট টাইম 1915 চনত। তো হিন্দু মহাসভা প্ৰথমবাৰৰ কাৰণে কি কৰা হৈছিলে? স্থাপন কৰা হৈছিলে বা গঠন কৰা হৈছিলে, কিন্তু ক'ত কৰা হৈছিলে? অপশ্যনকেইটা হৈছে হৰিদ্বাৰ, এলাহাবাদ, বাৰাণসী নে নান অফ দিছ। আনচাৰটো হৈছে হৰিদ্বাৰ। তো আমি যদি চাওঁ, হিন্দু মহাসভা প্ৰথমবাৰৰ কাৰণে 1915 চনত হৰিদ্বাৰত গঠন কৰা হৈছিলে, যেতিয়া কুম্ভ মেলা হৈছিলে। আৰু মেইনলি ইয়াৰ যিটো মুখ্য ভূমিকা লৈছিলে কোনে? পণ্ডিত মদন মোহন মালৱীয়। তেখেতে এইটো গঠন কৰাত মুখ্য ভূমিকা মানে লৈছিলে। নেক্সট, ইয়াত আমাক কৈছে হু এমং দ্য ফলোয়িং এম্বেচেডৰ অফ কুইন এলিজাবেথ। কুইন এলিজাবেথ মানে ইংলেণ্ডৰ ৰাণীৰ কথা কোৱা হৈছে। আৰু তেখেতে কি কৰিছিলে? আকবৰৰ কোৰ্টত, আকবৰৰ যি ৰাজসভা, সেই ৰাজসভালৈ কি কৰিছিলে? তেওঁলোকৰ এজন এম্বেচাডৰ পঠাইছিলে, অৰ্থাৎ ৰাষ্ট্ৰদূতক পঠাইছিলে। আৰু সেইজনক পঠাইছিলে, কাক পঠাইছিলে সেইটো আমাক সুধিছে। আৰু পঠাইছিলে কিয়? ফৰমান এখন ল'বলৈ। ফৰমান মানে হৈছে কি? যে ফৰমান মানে হৈছে ছাপ'জ এটা অৰ্ডাৰ, হয়নে? অৰ্ডাৰ কি কৰিবলৈ অৰ্ডাৰ লাগে তেওঁলোকক? বেপাৰ বাণিজ্য কৰিবলৈ বা বিজনেছ কৰিবলৈ তেওঁলোকক কি লাগে? ট্ৰেডিং কৰিবলৈ, অৰ্থাৎ বিজনেছ কৰিবলৈ তেওঁলোকক এটা অৰ্ডাৰ লাগে, মানে পাৰ্মিশ্যন টাইপ। তো ইয়াৰ আনচাৰটো হৈছে কি? ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, উইলিয়াম হকিন্স। তো মেইনলি উইলিয়াম হকিন্স আহিছিলে কি? যে তেওঁ এজন ইংলিছ এম্বেচাডৰ আছিলে, ৰাষ্ট্ৰদূত আছিলে, কুইন এলিজাবেথে পঠাইছিলে। আৰু আকবৰৰ কোৰ্টত তেখেতে প্ৰথমবাৰৰ কাৰণে আহিছিলে। কিন্তু আকবৰৰ 1608 চনত কি হৈ গ'ল? ঢুকাইছিলে। যাৰ ফলত আকবৰ ঢুকোৱাৰ কাৰণে কি হৈ গ'ল? 1905 চনত তেখেতে আহিলে, কি হৈ গ'ল? যে জাহাংগীৰক লগ পালে, আকবৰৰ পুতেকৰ জাহাংগীৰক লগ পালে। তাৰপিছত তেওঁ কি কৰিলে? এখন ফাৰমান ল'লে, ৰয়েল পাৰ্মিট। কিহৰ কাৰণে? যে বিজনেছ কৰিবলৈ বা ট্ৰেডিং কৰিবলৈ। ক'ত কৰিব? চুৰট বা গুজৰাট বা ইষ্ট ইণ্ডিয়া কোম্পানী যিমানখিনি বেপাৰ বাণিজ্য আছে সেইটো কৰিবলৈ পাৰ্মিশ্যনটো ল'ব আহিছিলে। তাৰপিছত আমি আৰু এটা নাম শুনিছোঁ, সেইটো হৈছে ছাৰ থমাছ ৰ'। ছাৰ থমাছ ৰ' আহিছিলে 1615 চনত। মেইনলি আমি তেওঁৰ নামটোৱে জানো যে জাহাংগীৰ শাসনকালত তেখেত আহিছিলে। কিন্তু আমি যদি চাওঁ, হকিন্সো তাৰ আগত আহি গৈছে। ইন হুইচ ইয়েৰ ডিড আলেকজেণ্ডাৰ ইনভেড ইণ্ডিয়া। আলেকজেণ্ডাৰ কোনটো চনত মানে ভাৰতক আক্ৰমণ কৰিছিলে? সেইটো হৈছে অপশ্যন নম্বৰ এ, 326 BC।
তো আমি যদি চাওঁ আলেকজেণ্ডাৰ কোন হয় আলেকজেণ্ডাৰ দ্য গ্ৰেট তেখেত মেচিডোনিয়াৰ কি হয় মানে ৰজা আছিলে আৰু তেখেত আহিলে 326 চনত কি কৰিছিলে মানে আক্ৰমণ কৰিছিলে আৰু তেখেতে কি কৰিছিলে ইণ্ডাছ ৰিভাৰ ক্ৰছ কৰিলে আৰু বেটেল অফ হাইডাছ পাছ বুলি এখন যুদ্ধ হৈছিলে যিখন যুদ্ধ আলেকজেণ্ডাৰ দ্য গ্ৰেট আৰু কিং পুৰুষৰ মাজত কি হৈছিলে আৰু সেইখন কোনখন নদীৰ কাষত হৈছিলে ঝেলাম ৰিভাৰ যিখন বৰ্তমান ক'ত আছে পাকিস্তানত আছে তাৰপিছত কি হৈ গ'ল তেওঁ মানে কি কৰিছিলে পুৰুষক হৰাই দিছিলে কিন্তু হৰাই দিয়াৰ পিছতো তেওঁ মানে এই পুৰুষে ইমান সাহসিকতাৰে যুদ্ধ কৰিছিলে যাৰ ফলত কি হৈ গ'ল তেওঁ ভাল পাইছিলে আৰু তেখেতক মানে পুৰুষ নিজৰ যিখন ৰাজ্য সেইখন শাসন কৰিবলৈ দিছিলে আৰু আমি এই যিটো এই আক্ৰমণটোকে আমি কি বুলি ধৰিব পাৰোঁ যে ফাৰ্ষ্ট কণ্টেক্ট বিটুইন ইণ্ডিয়া আৰু ৱেষ্টৰ মাজত ফাৰ্ষ্ট কণ্টেক্ট বুলি আমি ধৰিব পাৰোঁ দ্য ফেমাছ ত্ৰিমূৰ্তি সদাশিৱা এটা আমি কেভ এটাত আছে ত্ৰিমূৰ্তি সদাশিৱা সেইটো ক'ত আছে আমাক কোনটো কেভৰ অংশ আমাক সেইটো দিছে অজন্তা ইলোৰা এলিফেণ্টা নে বাঘ আনচাৰটো হৈছে এলিফেণ্টা তো আমি যদি চাওঁ ত্ৰিমূৰ্তি সদাশিৱা মিলি ত্ৰিমূৰ্তি বুলি ক'লে আমি কি বুজো ব্ৰহ্মা বিষ্ণু আৰু শিৱা তেওঁলোকৰ মিলাই পেলাই এটা ত্ৰিমূৰ্তি এটা কি আছে এটা 27 ফুট হাই আৰু 3 হেডেড এটা ষ্ট্ৰাকচাৰ আছে হয় নাই এটা স্কাল্পচাৰ আছে যিটো আছে অলৰেডি মই কৈছোঁ সেইটো ক'ত আছে এলিফেণ্টা কেভছত আছে এলিফেণ্টা কেভছ ক'ত আছে মহাৰাষ্ট্ৰত আছে এইটো এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটো হয় আৰু এইটো মানে আমি যদি চাওঁ এইটো কেতিয়া বনোৱা হৈছিলে এৰাউণ্ড 6th চেঞ্চুৰী মানে টাইমত বনোৱা হৈছিলে নেক্সট গান্ধী ইউৰিন পেক্ট তলৰ কোনটো ঘটনাৰ লগত জড়িত হৈ আছে বা তলৰ কোনটো আন্দোলনৰ লগত জড়িত হৈ আছে ৰলত এক্টৰ লগত বা চিভিল ডিছঅবিডিয়েন্স নন কৰ্পৰেশ্যন মুভমেণ্ট বা কুইট ইণ্ডিয়া মুভমেণ্ট তো ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নম্বৰ বি চিভিল ডিছঅবিডিয়েন্স আমি যদি চাওঁ চিভিল ডিছঅবিডিয়েন্স কেতিয়া হৈছিলে আমাৰ 1930ত হৈছিলে হয়নে আৰু গান্ধী ইউৰিন পেক্টটো কেতিয়া হৈছিলে 5 মাৰ্চ 1931ত হৈছিলে মহাত্মা গান্ধী আৰু কাৰ মাজত হ'ব ইৰউইনৰ লৰ্ড ইৰউইন বুলি কোৱা হয় মানে ভাইচৰয় আছিলে হয়নে তো লৰ্ড ইৰউইন আৰু মহাত্মা গান্ধীৰ মাজত হৈছিলে আৰু মেইনলি এইটো কিহৰ লগত ৰিলেটেড চিভিল ডিছঅবিডিয়েন্ট মুভমেণ্টৰ লগত ৰিলেটেড যিটো আমি কি বুলি জানো চল্ট মাৰ্চ বা দাণ্ডি মাৰ্চ বুলিও আমি জানো আৰু মেইনলি এই যিটো সন্ধি এই সন্ধিটোৰ মতে কি কৈছিলে যে যিমানবিলাক পলিটিকেল প্ৰিজনাৰ্ছ আছিলে মানে এনেকুৱা এক্সট্ৰিম লেভেলৰ প্ৰিজনাৰ নহয় যিমানবিলাক পলিটিকেল প্ৰিজনাৰ আছিলে তেওঁলোকক কি কৰিব ব্ৰিটিছে এৰি দিব আৰু গান্ধীয়ে যি চিভিল ডিছঅবিডিয়েন্ট মুভমেণ্ট আছিলে সেইটো ত্যাগ কৰি পেলাই ক'লৈ যাবলৈ মানে ৰাজি হৈছিলে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সলৈ মানে অংশগ্ৰহণ কৰিবলৈ ৰাজি হৈছিলে যিহেতু প্ৰথমখন তেওঁ ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স তেওঁ অংশগ্ৰহণ নকৰিছিলে Next, which Veda depicts the information about the most ancient Vedic age culture? তাৰমানে আমাক কৈছে যে তলৰ কোনখন বেদা পঢ়িলে আমি চবতকৈ বেছি কিহৰ ওপৰত মানে জ্ঞানটো লাভ কৰিম সেইটো হৈছে ভেদিক এজ কালচাৰৰ ওপৰত আমি জ্ঞান লাভ কৰিম এখন হৈছে ঋগবেদা কাৰণ আমি জানো যে ঋগবেদা হৈছে চবতকৈ পুৰণা আৰু বহুত ইম্পৰ্টেণ্ট এখন বেদা আমাৰ যিখন 4খন বেদ আছে তাৰ ভিতৰত ঋগবেদাখন বেছি ইম্পৰ্টেণ্ট ইট ৱাজ কম্প'জ এৰাউণ্ড 1500 BC এৰাউণ্ডত কি কৰা হৈছিলে এখন কম্প'জ কৰা হৈছিলে আৰু এইখনত আৰ্লিয়েষ্ট লিটাৰী ৰেকৰ্ড অফ কেতিয়া আছে আমাৰ যিটো ফাৰ্ষ্ট চিভিলাইজেশ্যন সেইটোৰ বিষয়ে ইয়াত লিখা আছে ইট প্ৰভাইডছ ইয়াত আমি কি পঢ়িবলৈ পাওঁ যে ভেদিক ছ'চাইটিৰ কথা আমি গম পাম বা তেওঁলোকৰ কালচাৰৰ কথা আমি গম পাম হয়নে বা যিবিলাক তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকৰ ৰিলিজন আছিলে তেওঁলোকে কাক পূজা কৰিছিলে ইন্দ্ৰৰ কথা এটা লিখা আছে চবতকৈ ইম্পৰ্টেণ্ট দেৱতা ইন্দ্ৰ অগ্নি আৰু বৰুণা ছ'চিয়েল লাইফৰ কথা লিখা আছে তেওঁলোকৰ অৰ্থনীতি কেনেকুৱা আছিলে ট্ৰাইবেল ৱাৰ্ছ কি হৈছিলে তেওঁলোকৰ সেইবিলাকৰ চব কথা ইয়াত কি লিখা আছে এইখনত লিখা আছে যিখন হৈছে ঋগবেদা তো মেইনলি আমি ভেদিক এজ কালচাৰ বিষয়ে আমি ক'ত পঢ়িবলৈ পাম ঋগবেদাত Which party was established by Subhash Chandra Bose? Subhash Chandra Bose তলৰ কোনটো পাৰ্টি পলিটিকেল পাৰ্টিৰ কথা ইয়াত কোৱা হৈছে সেইটো চাব কোনটো পাৰ্টি তেওঁ বনাইছিলে পলিটিকেল পাৰ্টি যেতিয়া তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা ওলাই গৈছিলে তো ইয়াৰ আনচাৰটো কি হ'ব ইয়াৰ আনচাৰটো হৈছে ফৰৱাৰ্ড ব্লক অপশ্যন নম্বৰ চি তো সুভাষ চন্দ্ৰ বোছে কি কৰিছিলে ফৰৱাৰ্ড ব্লক বনাইছিলে 1939ত 1939ত তেওঁ বনালে আৰু যেতিয়া তেওঁ কি কৰিলে আইএনচিৰ পৰা ৰিজাইন দিলে আৰু মেইনলি তেওঁ আইএনচিৰ পৰা ৰিজাইন দিয়াৰ যিটো মানে কাৰণ সেই কাৰণটো হৈছে যে আইডিঅলজিকেল ডিফাৰেঞ্চেছ আছিলে তেওঁলোকৰ মানে চিন্তাধাৰাৰ ডিফাৰেঞ্চ আছিলে মহাত্মা গান্ধীৰ লগত চিন্তাটো অলপ বেলেগ আছিলে হয়নে তো যেনেকৈ এক্সট্ৰিমিষ্ট আছিলে আৰু কি আছিলে আৰু নৰম দল আৰু গৰম দল আছিলে হয়নে তো এতিয়া চাওক তাৰপিছত কি হৈ গ'ল তেওঁ তাৰপিছত এইটো বনোৱাৰ পিছত তেওঁ ইণ্ডিয়ান নেশ্যনেল আৰ্মি বনাইছিলে INA 1943ত ছাউথ ইষ্ট এছিয়া কিন্তু এইটো হৈছে এটা ইণ্ডিয়ান নেশ্যনেল আৰ্মি হৈছে এটা মিলিটাৰী ফ'ৰ্চ নট এ পলিটিকেল পাৰ্টি আমাক পলিটিকেল পাৰ্টিৰ কথা সুধিছে আমি যদি ইয়াত চাওঁ ফৰৱাৰ্ড ব্লকটো হৈছে এটা পলিটিকেল পাৰ্টি যিটো তেওঁ 1939ত বনাইছিলে আৰু INA যিটো আজাদ হিন্দ ফৌজ বুলি কোৱা হয় এইটো হৈছে আৰ্ম ফ'ৰ্চ তাৰমানে এটা মিলিটাৰী ফ'ৰ্চ যিটো বনোৱা হৈছিলে 1943 নেক্সট নেম দ্য প্লেচ হুৱেৰ বুদ্ধিষ্ট বিলিভ যে গৌতম বুদ্ধাই ক'ত পৰিনিৰ্বাণা পাইছিলে মেইনলি আফটাৰ তেখেতৰ মৃত্যু হোৱাৰ পিছত বা তেখেতৰ মৃত্যু ক'ত হৈছিলে সেইটোৱে আমাক সুধিছে হয়নে তো ইয়াৰ আনচাৰটো কি হ'ব
অপশ্যন নাম্বাৰ বি কুশীনগৰ তো আমি যদি অলপ চাওঁ ইয়াত কৈছে যে পৰিনিৰ্বাণ মানে হৈছে যে ফাইনেল লিবাৰেশ্যন মানে মোক্ষ প্ৰাপ্তি মুক্তি লাভ কৰিছিলে ফিজিকেল ডেথ হোৱাৰ পিছত তেওঁ মুক্তি লাভ কৰিলে মেইনলি তেখেতৰ তাতে মৃত্যু হৈছিলে তো একৰ্ডিং টু বুদ্ধিষ্ট বিলিফ তেখেতে ক'ত পাইছিলে কুশীনগৰত পাইছিলে আৰু বৰ্তমান সেইটো উত্তৰ প্ৰদেশত আছে 483 BC এৰাউণ্ডত টাইম লাইনটো তো আমি যদি চাওঁ কুশীনগৰ এটা বৰ্তমানো এটা কি হৈছে বুদ্ধিষ্টৰ কাৰণে এটা ধৰ্মীয় জেগা নেক্সট হু ৱাজ দ্য কোৰ্ট পইণ্ট অফ দ্য সমুদ্ৰগুপ্তৰ কোৰ্ট পইণ্ট কোন আছিলে তেখেত হৈছে হৰিসেনা অপশ্যন নাম্বাৰ বি তো হৰিসেনা আছিলে কোন কোৰ্ট পইণ্ট আছিলে আৰু মানে মিনিষ্টাৰ আছিলে সমুদ্ৰগুপ্ত হৈছে গুপ্তা সাম্ৰাজ্যৰ আৰু হৰিসেনাই কি কৰিলে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন তেখেতে কম্প'জ কৰিছিলে আৰু যিটোক আমি কি বুলি জানো প্ৰয়াগ প্ৰশস্তি বুলিও আমি জানো সংস্কৃত লেংগুৱেজ আৰু নাগাৰী স্ক্ৰিপ্টত তেখেতে লিখিছিলে তাৰপিছত এই ইনস্ক্ৰিপশ্যনখনত কি লিখা আছে মেইনলি সমুদ্ৰগুপ্তই যিমানখিনি মিলিটাৰী কনকুৱেষ্ট কৰিলে কিমান যুদ্ধ তেওঁ জিকিলে পলিটিকেল এচিভমেণ্ট তেওঁৰ কিমান আছে বা এজ এ ৰুলাৰ হিচাপে ৰজা হিচাপে তেখেতৰ ভাল কোৱালিটি কি আছে মিউজিচিয়ানো আছিলে তেখেত চ' এই গোটেইখিনি কথা তাত লিখা আছে আমি সেইটো কাৰণে ক'ব পাৰোঁ যে গুপ্তা পিৰিয়ডৰ বিষয়ে যদি আমি জানিব বিচাৰোঁ তেতিয়াহ'লে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন এটা মষ্ট ইম্পৰ্টেণ্ট চ'ৰ্চ বুলি আমি ল'ব পাৰোঁ ইয়াত আমাক কৈছে ইন 1923 কোনজন হুম ৱাজ স্বৰাজ পাৰ্টি ফাউণ্ডেড মেইনলি আমাক সুধিছে যে স্বৰাজ পাৰ্টি ফাউণ্ড কৰা হৈছিলে 1923 1 এপ্ৰিলত হয়নে তো কোনে ফাউণ্ড কৰিছিলে তো এই আনচাৰটো হৈছে অপশ্যন নাম্বাৰ এ মতিলাল নেহেৰু আৰু CR দাস তো স্বৰাজ পাৰ্টি ফাউণ্ড কৰা হ'ল 1923 মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস যাৰ শ্বৰ্ট ফৰ্মটো হৈছে CR দাস তো এইটো কিয় ক্ৰিয়েট কৰিলে তেওঁলোকে যিহেতু নন কৰ্পৰেশ্যন মুভমেণ্ট চলি আছিলে অসহযোগ আন্দোলন চলি আছিলে ষ্টাৰ্ট হৈছিলে 1920 চনত আৰু এইখন 1922 চনত কি কৰা হৈছিলে এটা চৌৰি চৰা ইনচিডেণ্ট হৈছিলে য'ত এটা পুলিচ ষ্টেচনত মানুহ এখিনি ভৰাই পেলাই জ্বলাই দিয়া হৈছিলে মানে মেইনলি যিসকলে আন্দোলন কৰিছিলে তেওঁলোকে হিংসাত লিপ্ত হ'ল আৰু সেইটো কাৰণে মহাত্মা গান্ধীয়ে কি কৰিছিলে নন কৰ্পৰেশ্যন মুভমেণ্টটো ছাছপেণ্ড কৰিছিলে আৰু সেই মানে যিটো ডিচিশ্যন সেইটো কিছুমানে ভাল পোৱা নাছিলে সেইটো কাৰণে স্বৰাজ পাৰ্টি তেওঁলোকে বনালে আৰু স্বৰাজ পাৰ্টিয়ে কি কৰিলে যে ছেল্ফ গভৰ্ণমেণ্ট যিটো আমি অলপ আগতো পাইছিলোঁ স্বৰাজৰ মিনিংটো এইটো তেওঁলোকৰ মেইন এইমটো হিচাপে তেওঁলোকে এইটো ৰাখিলে আৰু এই যিটো আমি এইটো কি বুলি জানো কংগ্ৰেছ খিলাফত স্বৰাজ পাৰ্টি বুলিও আমি জানো নেক্সট ৰবীন্দ্ৰনাথ টেগৰে কি কৰিছিলে এটা তেওঁ নাইটহুড এটা পাইছিলে মানে আগতে আপোনালোকে মানে ব্ৰিটিছৰ টাইমত কি দিয়ে নাইটহুড এনেকুৱা টাইটেল কিছুমান দিয়ে হয়নে তো এই টাইটেলটো তেখেতক দিয়া হৈছিলে ৰবীন্দ্ৰনাথ টেগৰক কিন্তু তেওঁলোক কি কৰিলে এটা প্ৰটেষ্টৰ আণ্ডাৰত তেখেতে এই নাইটহুডটো কি কৰিছিলে ঘূৰাই দিছিলে হয়নে মানে এইটো তেওঁ ত্যাগ কৰিছিলে তো এইটো কোনটো কেছৰ লগত জড়িত সেইটো আমাক সুধিছে এই আনচাৰটো হৈছে অপশ্যন নাম্বাৰ বি জালিৱানৱালাবাগ যিটো হৈছিলে তো মেইনলি ৰবীন্দ্ৰনাথ টেগৰে কি কৰিলে 1919 চনত মেইনলি সেইটো তেতিয়াই হৈছিলে জালিৱানৱালাবাগৰ যিটো হত্যাকাণ্ড হৈছিলে সেইটো 13 এপ্ৰিল 1919ত হৈছিলে হয়নে অমৃতসৰ পাঞ্জাৱত ইয়াৰ ওপৰত এখন মুভি এখনো আছে হয়নে এখন মুভিখনো আপোনালোকে চাব ব্ৰিটিছ অফিচাৰ জেনেৰেল ডায়াৰ আছিলে তেতিয়া তেখেতে অপেন ফায়াৰ কৰিব ক'লে মানে এইখিনি মানুহ আছিলে বৈশাখীও তেতিয়া হৈ আছিলে হয়নে এটা উৎসৱ হৈ আছিলে আৰু মানুহ এখিনি গোট খাই আছিলে আৰু মেইনলি কিছুমানে তাতে আলোচনাও কৰিছিলে কোনো ধৰণৰ হিংসাত্মক কাৰ্য তাত হৈ থকা নাছিলে কিন্তু তাৰ পাছতো কি হৈ গ'ল যে তেওঁলোকে অপেন ফায়াৰ কৰিবলৈ অৰ্ডাৰ দিছিলে আৰু বহুত মানুহৰ তাত মানে কি হৈছিলে অপেন ফায়াৰ কৰি মাৰি পেলোৱা হৈছিলে তাৰপিছত সেইটো কাৰণে কি কৰা হৈছিলে যে কিছুমানে সেইটো এই ৰবীন্দ্ৰনাথ টেগৰেও এই নিজৰ টাইটেলটো আঁতৰাই দিলে আৰু প্ৰটেষ্ট আৰম্ভ হৈছিলে নেক্সট হৈছে দ্য লেবাৰ স্বৰাজ পাৰ্টি কোনে গঠন কৰিছিলে 1920 চনত সেইটো হৈছে আমাৰ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি CR দাস তো আমি যদি চাওঁ লেবাৰ স্বৰাজ পাৰ্টি 1920 চনত বেংগলত স্থাপন কৰা হৈছিলে চিত্তৰঞ্জন দাসে স্থাপন কৰিছিলে আৰু মুজাফৰ আহমেদ এইটোক আমি আৰু কি বুলি জানো বেংগল প্ৰভিন্সিয়েল স্বৰাজ পাৰ্টি বুলি আমি জানো হয়নে দ্য পাৰ্টি মেইনলি যিটো লক্ষ্য আছিলে সেইটো হৈছে কি যে যিবিলাক ৱৰ্কিং ক্লাছ পিপুল আছে যিবিলাক খেতিয়ক মানুহ আছে হয়নে তেওঁলোকৰ কোনে ৰিপ্ৰেজেণ্ট কৰিব তো সেইটো কাৰণে এই পাৰ্টিটো তেওঁলোকে বনাইছিলে আৰু লাষ্টত গৈ আপোনালোকে অলপ আগত আমি পালোঁ যে স্বৰাজ পাৰ্টিও গঠন কৰিছিলে 1923 চনত ইন হুইচ ইয়েৰ ডিড দ্য বেটেল অফ প্লাচি কেতিয়া হৈছিলে বহুত চিম্পল কুৱেশ্যন ইয়াৰ আনচাৰটো হৈছে অপশ্যন নাম্বাৰ বি 1757 তো আমি যদি চাওঁ 23 জুন 1757ত কি হৈছিলে মানে পলাশীৰ যুদ্ধ হৈছিলে এইটো কাৰ মাজত হৈছিলে ব্ৰিটিছ ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিলে আৰু যিটো কোনে লিড কৰিছিলে ৰবাৰ্ট ক্লাইভ আৰু এইফালে যদি আমি চাওঁ নৱাব অফ বেংগল আছিলে চিৰাজউদ্দৌলা আছিলে তো এইখন পলাশীৰ যুদ্ধ বুলি কিয় কোৱা হয় কাৰণ পলাশী নামৰ জেগাডোখৰ হৈছিলে বা প্লাচি নামৰ জেগাডোখৰ হৈছিলে নিয়েৰ ভাগীৰথী ৰিভাৰ মানে তাৰ পাৰত হৈছিলে দ্য ব্ৰিটিছে জিকিছিলে হয়নে কাৰণ মীৰ জাফৰে তাত মানে ঢকা দিছিলে তাৰপিছত বেটেল মাৰ্ক বিগিনিং অফ ব্ৰিটিছ পলিটিকেল ৰুল ইন ইণ্ডিয়া তো মেইনলি ফাইনেলি তেওঁলোকে পলিটিকেলি ইণ্টাৰফিয়াৰ কৰিব ল'লে গোৱা ৱাজ ফ্ৰীড ফ্ৰম হুইচ অফ দ্য ফলোয়িং ফৰেইন পাৱাৰ তো গোৱা কোনে মানে যে কব্জা কৰি ৰাখিছিলে আৰু কোনে তাৰপিছত মানে আৰু তেওঁলোকৰ পৰা মানে কেতিয়া মুক্তি দিলে মানে কাৰ পৰা মুক্তি দিলে সেইটো আমাক সুধিছে কোনে কব্জা কৰি ৰাখিছিলে মেইনলি
তো এই আনসাৰটো হৈছে অপশ্যন নম্বৰ চি পৰ্তুগীজ হয়নে তো গোৱা ৱাজ আণ্ডাৰ পৰ্তুগীজ ৰুল কেতিয়া আছিলে মানে 450 বছৰৰ অধিক আছিলে আমি যদি চাওঁ 1510 চনৰ পৰা 1961 লৈকে আমাৰ স্বাধীনতা পোৱাৰ পাছতো তেওঁলোক তাত আছিলে কিন্তু তাৰপিছত অপাৰেশ্যন বিজয় চলোৱা হ'ল আৰু 19 ডিচেম্বৰ 1961ত আমাৰ ফাইনেলি গোৱা ফ্ৰী হৈ গ'ল তাৰপিছত পৰ্তুগীজৰ কলনিয়েল ৰুল গোৱাত শেষ হ'ল গোৱা দমন এণ্ড ডিউটো শেষ হ'ল হয়নে তাৰপিছত যিটো মই ক'লো যে গোৱা বিকম ইউনিয়ন টেৰিটৰী হ'ল বৰ্তমান আৰু 1987ত কি হৈ গ'ল এখন ষ্টেট হ'ল ৰাজ্য হিচাপে গণ্যতা লাভ কৰিলে which of the following empire was founded by হৰিহৰ এণ্ড বুক্কা তলৰ কোনখন মানে ৰাজ্য বনাইছিলে হয়নে তো সাম্ৰাজ্য বনাইছিলে হৰিহৰ আৰু বুক্কাই কেতিয়া বনাইছিলে 1336ত এই আনসাৰটো হৈছে অপশ্যন নম্বৰ বি বিজয়নগৰ এম্পায়াৰ হয়নে বিজয়নগৰ এম্পায়াৰ 1336ত বনোৱা হৈছিলে হৰিহৰ 1 আৰু বুক্কা 1 আৰু মেইনলি তেওঁলোক অফিচাৰ আছিলে আগতে দ্য এম্পায়াৰ ৱাজ এষ্টাব্লিছ অন দ্য বেংক অফ তুংগভদ্ৰা ৰিভাৰ নাম শুনিছে সেই নৈখনৰ কাষতে সেই ৰাজ্যখন আছিলে আৰু হাম্পি তাৰ কি আছিলে বিজয়নগৰ কেপিটেল আছিলে হাম্পি বৰ্তমান কি হৈছে কৰ্ণাটকা এই কুৱেশ্যনটো আহে যে বিজয়নগৰ এম্পায়াৰ কেপিটেল কি আছিলে দ্য মেইন গ'ল কি আছিলে যে তেওঁলোকৰ এইবিলাক দিল্লী চুলতানৰ লগত কি আছিলে মানে কনফ্লিক্ট আছিলে তাৰপিছত দ্য এম্পায়াৰ ফ্লৰিছ দ্য আৰ্ট এণ্ড কালচাৰ লিটাৰেচাৰ আমালোকেতো দেখিছে হাম্পি বুলি ক'লে হয়নে ইট ডিক্লাইন আফটাৰ দ্য বেটেল অফ টেলিকটাৰ কি হৈ গ'ল এখন বেটেল অফ টেলিকটাই এখনক কি কৰিলে মানে ধ্বংস কৰিলে আৰু 1565ত বেটেল অফ টেলিকটা হৈছিলে নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্যন ডাইনেষ্টি ফাউণ্ডাৰ কোন আছিলে একেবাৰে চিম্পল কুৱেশ্যন সেইটো হৈছে কি অপশ্যন নম্বৰ বি চন্দ্ৰগুপ্ত মৌৰ্য তো মৌৰ্য ডাইনেষ্টি চন্দ্ৰগুপ্ত মৌৰ্য স্থাপন কৰিলে 321 BC আৰু তেখেতক কোনে হেল্প কৰিলে তেখেতৰ মেণ্টৰ এজন আছিলে চাণক্য যিজনক আমি কৌটিল্য বুলিও জানো বা বিষ্ণুগুপ্ত বুলিও আমি জানো তেওঁৰ ওপৰত বহুত চিৰিয়েলো আছে হয়নে তো প্ৰথমে কি আছিলে নন্দা ডাইনেষ্টি আছিলে নন্দা ডাইনেষ্টিৰ পিছত তেওঁৰ ৰুলাৰ এজন আছিলে ধনানন্দা আৰু এই ধনানন্দাক আঁতৰাই পেলাই কি হৈ গ'ল মানে তেওঁলোকে মৌৰ্য ডাইনেষ্টি স্থাপন কৰিলে তেওঁৰ পিছত বিন্দুচৰাই শাসন কৰিলে তাৰপিছত অশোকা দা গ্ৰেটে শাসন কৰিছিলে Which of the following British official associated with local self-government লগত কোনজন ব্ৰিটিছ অফিচিয়েল জড়িত হৈ আছে আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি লৰ্ড ৰিপন আৰু লৰ্ড ৰিপনকে কি বুলি কোৱা হয় ফাদাৰ অফ লোকেল চেল্ফ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া বুলিও কোৱা হয় আৰু তেখেতক ভাইচৰয় আছিলে 1880 পৰা 1884 লৈকে তাৰপিছত তেওঁ লোকেল চেল্ফ গভৰ্ণমেণ্টৰ 1882ত এখন ৰিজলিউশ্যন পাছ কৰিছিলে সেইকাৰণে তেওঁক ফাদাৰ অফ লোকেল চেল্ফ গভৰ্ণমেণ্ট অফ ইন ইণ্ডিয়া বুলিও কোৱা হয় নেক্সট লৰ্ড কৰ্ণৱালিছ হেড ইন্ট্ৰডিউচ হুইচ অফ দ্য ফলোয়িং লেণ্ড টেনিয়ৰ চিষ্টেম তো আপোনালোকে এইবিলাক শুনিছে জামিনদাৰী চিষ্টেম ৰাইটৱাৰী চিষ্টেম মাহালৱাৰী হয়নে এইটো ক্ষেত্ৰত এইটো যদি ইমান শুনা নাই চাগে তো মেইনলি যে লৰ্ড কৰ্ণৱালিছ কি কৰিছিলে তলৰ কোনটো লেণ্ড ৰেভিনিউ চিষ্টেমটো তেখেতে উলিয়াইছিলে আৰু সেইটো হৈছে অপশ্যন নম্বৰ এ জামিনদাৰী চিষ্টেম তো লৰ্ড কৰ্ণৱালিছে জামিনদাৰী চিষ্টেম উলিয়াইছিলে 1793 যিটোক আমি কি বুলি জানো পাৰ্মানেণ্ট ছেটেলমেণ্ট এক্ট হয়নে তো দিছ চিষ্টেম ৱাজ ইমপ্লিমেণ্টেড বাই মেইনলি বেংগল বিহাৰ আৰু কিছুমান উৰিষ্যাৰ কিছুমান অংশত মেইনলি বেংগল বিহাৰ আৰু উৰিষ্যাত তেওঁ এইটো এপ্লাই কৰিছিলে আৰু এই চিষ্টেমটোত কি হৈছিলে কিছুমান জামিনদাৰক কি দিয়া হৈছিলে মানে এডোখৰ মাটিক অ'নাৰ হিচাপে জামিনদাৰক দি দিয়া হৈছিলে যে তই এডোখৰ জেগাৰ মালিক আৰু তই কি কৰিবি যে যোনে খেতি কৰিব তাৰ পৰা টেক্স ল'বি আৰু ব্ৰিটিছক যিটো টেক্স দিব সেইটো ফিক্স আছিলে হয়নে তো তাৰ সেই ফিক্স টেক্সটোৰ ওপৰত ছাপ'জ ব্ৰিটিছক 10 টকা দিব লাগে তো সেই 10 টকাৰ ওপৰত যিমান যি লয় সেইটো হৈছে জামিনদাৰৰ লাভ তো সেইটো ক্ষেত্ৰত কি হৈছিলে যে যিসকল ফাৰ্মাৰসকল কি হৈছিলে এক্সপ্লইট হৈছিলে ঠিক আছে নেক্সট ফ্ৰম হুৱেৰ সত্যমেৱ জয়তে ইজ টেকেন ফ্ৰম সত্যমেৱ জয়তে আমি ক'ৰ পৰা লৈছো সেইটো একেবাৰে চিম্পল কুৱেশ্যন অপশ্যন নম্বৰ চিটো আমাৰ ৰাইট আনচাৰ সেইটো হৈছে মুণ্ডাকা উপনিষদ যিটো সত্যমেৱ জয়তে সেইটো আমি ক'ৰ পৰা মিনিংটো হৈছে কি ট্ৰুথ এলোন ট্ৰিয়াম্পছ ইট ইজ টেকেন ফ্ৰম মুণ্ডাকা উপনিষদটো আমি লৈছো হয়নে আৰু ফুল ভাৰ্চটো হৈছে সত্যমেৱ জয়তে নাহান নৃতম এইটো মেইনলি নেশ্যনেল মটৰ অফ ইণ্ডিয়া বুলিও আমি ক'ব পাৰোঁ যিটো আমাৰ লায়ন কেপিটেল আছে অশোকা তাৰ তলত এইটো লিখা থাকে হয়নে নেক্সট ইন হুইচ সেশ্যন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ টেক ৰিজলিউশ্যন ফৰ কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ স্বৰাজটো আমি পালোঁ কিন্তু এবাৰ স্বৰাজ নহয় এবাৰ কি হ'ব পূৰ্ণ স্বৰাজ কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ আমাক লাগিব হয়নে তো ইয়াৰ এইটো আনচাৰটো কি হ'ব কোনটো ছেশ্যনত তেওঁলোকে এইটো লৈছিলে ৰিজলিউশ্যনটো লৈছিলে সেইটো হৈছে অপশ্যন নম্বৰ এ লাহোৰ ছেশ্যন সেইটো কেতিয়া হৈছিলে 1929ত ডিচেম্বৰত হৈছিলে আৰু মেইনলি ডিচেম্বৰতে আপোনালোকে যদি মানে INC যিমানবিলাক ছেশ্যন আছে চব ডিচেম্বৰতে হৈছিলে এই ছেশ্যনটো কোনে প্ৰেচিডেণ্ট কৰিছিলে তেখেত হৈছে জৱাহৰলাল নেহেৰু হয়নে আৰু তেখেতে কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ মানে ডিক্লেয়াৰ কৰিছিলে সেইকাৰণে 26 জানুৱাৰী 1930 আমি কি হিচাপে চেলিব্ৰেট কৰিছিলোঁ আগতে ইণ্ডিপেণ্ডেঞ্চ ডে হয়নে স্বাধীনতা দিৱস হিচাপে দিছ ইভেণ্ট লেড দ্য ফাউণ্ডেশ্যন অফ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টটো ষ্টাৰ্ট হ'ল ইয়াৰ পাছৰ পৰা এই ইভেণ্টটোৰ পাছৰ পৰা আৰু যিটো লিড কোনে কৰিছিলে মানে মহাত্মা গান্ধীয়ে এইটো লঞ্চ কৰিছিলে কুৱেশ্যন নম্বৰ 24 লৰ্ড বুদ্ধাছ অৰিজিনেল নামটো কি আছিলে
Simple question. ইয়াৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি সিদ্ধাৰ্থ হয়নে সিদ্ধাৰ্থ গৌতম তো সিদ্ধাৰ্থ গৌতম হৈছে মেইনলি লৰ্ড বুদ্ধাৰ কি হৈছে অৰিজিনেল মানে একচুৱেল নেম অৰিজিনেল নেম আৰু তেখেতৰ জন্ম হৈছিলে লুম্বিনী হয়নে লুম্বিনী ক'ত আছে বৰ্তমান নেপালত আছে 563 BC তেখেতৰ জন্ম হৈছিলে তেখেত কোনখন ক্লেনৰ আছিলে চাইখ্যা ক্লেন এইবিলাক কুৱেশ্যন আহে কিন্তু আৰু সেইকাৰণে ৱাজ অলছ' কল গৌতমা অৰ চাইখ্যা মুনি বুলিও তেখেতক কোৱা হয় সিদ্ধাৰ্থৰ মিনিংটো কি হয় আপোনালোকৰ যদি কোনোবা কাৰোবাৰ নাম সিদ্ধাৰ্থ তেতিয়াহ'লে ওৱান হু হেজ এটেইন হিজ গ'লছ যিয়ে নিজৰ লক্ষ্যক মানে জয় কৰিলে লক্ষ্যক পালে who visited England as an ambassador of the Mughal king Akbar Shah II তো এইটো কুৱেশ্যনটো অলপ বেলেগ হু ভিজিটেড ইংলেণ্ড কোনে ইংলেণ্ডত ভিজিট কৰিছিলে এজ এন এম্বেচাডৰ অফ দ্য মোগল কিঙে পঠাইছিলে এজ এন এম্বেচাডৰ গম পাইছেনে যোনে ইংলেণ্ডত গৈ মানে ভাৰতৰ পৰা গৈছিলে মোগল কিঙে পঠাইছিলে ঠিক আছে তো ইয়াৰ আনচাৰটো হৈছে ৰাজা ৰামমোহন ৰয় তো ৰাজা ৰামমোহন ৰয়ে ইংলেণ্ডলৈ গৈছিলে 1830 এজ এ ৰাষ্ট্ৰদূত হিচাপে হয়নে কোনে পঠাইছিলে মোগল এম্পায়াৰ আকবৰ শ্বাহ II তো কিয় পঠাইছিলে দ্য এম্পায়াৰ চেণ্ড হিম টু ৰিকুৱেষ্ট ব্ৰিটিছ গভৰ্ণমেণ্ট টু ৰিকগনাইজ হিজ ছান এজ দ্য নেক্সট মোগল এম্পায়াৰ তো মেইনলি আগতে আমি কৈছোঁ যে যেনেকৈ ৰাণী লক্ষ্মীবাই পুতেকটোক মানে কি কৰা হৈছিলে যে ৰজা হ'ব নোৱাৰে বুলি কোৱা হৈছিলে হয়নে ডক্ট্ৰাইন অফ লেছ তো এইটোৱে ৰিকুৱেষ্ট কৰিব পঠাইছিলে যে যাতে তেওঁৰ যিটো ল'ৰা সেই ল'ৰাটোক যাতে তেওঁৰ মানে ছান হিচাপে যাতে মানি লোৱা হয় আৰু তেখেত নেক্সট টাইম কি হ'ব পাৰে ৰজা হ'ব পাৰে ৰাজা ৰামমোহন ৰয় মানে ইংলেণ্ডত ঢুকাইছিলে 1833 নেক্সট দ্য খালসা পন্থ ৱাজ ফাউণ্ডেড বাই খালসা পন্থ কোনে প্ৰতিষ্ঠা কৰিছিলে সেইটো আমাক সুধিছে তো ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি গুৰু গোবিন্দ সিং তেখেত গুৰু গোবিন্দ সিং হৈছে 10 নম্বৰ শিখ গুৰু 13 এপ্ৰিল 1699ত বৈশাখী ডে আৰু সেই দিনটোতে কি কৰিছিলে 13 আমাৰ ৰাখিব যে 13 এপ্ৰিলত কি হৈছিলে জালিৱান বাগো হৈছিলে মই আপোনাক কৈছিলোঁ যে বৈশাখী দিন আছিলে সেইদিনা হয় নাই এইটো এটা কি হৈছে উৎসৱ তো আনন্দপুৰ চাহিব সেইডোখৰ জেগাত কি কৰা হৈছিলে গুৰু গোবিন্দ সিঙে এইটো ফাউণ্ড কৰিছিলে তাৰপিছত হি ইনিচিয়েটেড দ্য পঞ্চ পিয়াৰে 5 beloved ones and gave them amrit মাৰ্কিং দ্য বাৰ্থ অফ দ্য খালসা তো মেইনলি এইবিলাক তেওঁলোকে পালন কৰিছিলে হি ইষ্টাব্লিছ দ্য খালসা এজ এ ডিষ্টিং কমিউনিটি অফ চেইণ্ট চলজাৰ্ছ শিখ চলজাৰ এটা কি কৰিছিলে তেওঁলোকে এইটো এটা মানে কমিউনিটি এটা বনাইছিলে নেক্সট হু ৱেৰ দ্য ফাৰ্ষ্ট কিংছ টু ইছ্যু গ'ল্ড কইনছ ইন ইণ্ডিয়া প্ৰথমবাৰ কাৰণে গ'ল্ড কইনছ ইণ্ডিয়াত কোনে মানে বনাইছিলে ইয়াৰ আনচাৰটো কি হ'ব ইয়াৰ আনচাৰটো হৈছে ইণ্ডো গ্ৰীক্স অপশ্যন নম্বৰ বি তো আমি যদি চাওঁ ইণ্ডো গ্ৰীক্সসকল প্ৰথমবাৰ কাৰণে প্ৰথম ৰুলাৰ্ছ ইণ্ডো গ্ৰীক্স টু ইছ্যু গ'ল্ড কইনছ এৰাউণ্ড 2nd century BC দেয়াৰ কইনছ ৱেৰ নোটেবল ফৰ হাই কোৱালিটি বহুত ভাল আছিলে সেইটো কথা ইয়াত কোৱা হৈছে তাৰপিছত কি হৈ গ'ল কুষানাছ মেইনলি গুপ্তাছ এতিয়া ইণ্ডো গ্ৰীক্স অপশ্যনটো আপোনালোকৰ নাথাকিব পাৰে কেতিয়াবা তেতিয়াহ'লে তাৰ আনচাৰটো অলপ বেলেগ হ'ব কুষানাছ আৰু গুপ্তাছেও কি কৰিছিলে এই ট্ৰেডিশ্যনটো ফ'ল' কৰি পেলাই গ'ল্ড কইন ইছ্যু কৰিছিলে তো ইমানখিনি আছিলে মই এইখিনিতে কথা এটা কৈ থওঁ যে যিমানখিনি আমি ডিছকাছ কৰিলোঁ সেই গোটেইখিনি কুৱেশ্যন একজেক্টলি যেনেকৈ কুৱেশ্যন পেপাৰখন আহিছিলে তেনেকৈ নাই যিহেতু আপোনালোকৰ 2025 চনত বা তাৰ আগৰ কোনোবা এটা এক্সামলৈকে আপোনালোকৰ কুৱেশ্যন পেপাৰখন ঘৰলৈ লৈ যাব দিছে তাৰ আগলৈকে কুৱেশ্যন পেপাৰখন নিব দিয়া নাছিলে তাৰ আগলৈকে যিমানখিনি কুৱেশ্যন আমি লৈছোঁ সেইখিনি হৈছে মেমৰি বেছ কুৱেশ্যন যে আমাৰ যিমান মনত থাকে কিন্তু 2025 চনত যিটো ৱেবছাইট তেওঁলোকৰ আছে সেই ৱেবছাইটটো 2025 চনৰ যিখন কুৱেশ্যন পেপাৰ সেইখন আপলোড কৰি দিয়া হৈছিলে যাৰ ফলত আমি তাৰ পৰা কুৱেশ্যনখিনি ল'বলৈ সক্ষম হৈছোঁ চ' আজিৰ কাৰণে ইমানেই আছিলে আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পাইছে যদি কিবা ডাউট থাকে যদি কিবা কুৱেশ্যন আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব পাৰে আমাৰ এই টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে ইয়াৰ PDF টো পাবলৈ থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ